আমার টিপুকসা বাগেশ্বৰ অখণ্ড মণ্ডলী আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমাৰ টিপুকসা বাগেশ্বৰ অখণ্ড মণ্ডলীতে প্ৰত্যেক বছৰে শ্ৰী শ্ৰী শিৱৰাত্ৰি উদযাপন কৰা হয়। আৰু যোৱাকালি আমাৰ উপবাস হৈ গ'ল আৰু উপবাসত আমাৰ উপাসনা কৰা হয়, কীৰ্তন কৰা হয়। আৰু আজি আমাৰ দিনজোৰা কাৰ্যসূচীৰে শিৱৰাত্ৰি পালন কৰা হৈছে। আৰু ৰাতিপুৱা আমাৰ প্ৰভাতী ফেৰী হৈ গ'ল 5টা বজাৰ পৰা 6টালৈকে। আৰু ইতিমধ্যে তাৰপিছতে আমাৰ এতিয়া কীৰ্তন চলি আছে। আৰু আমাৰ টিপুকসা বাগিচাৰ সমূহ ৰাইজে ইয়াতে আহি উপস্থিত হয়। আৰু আমাৰ এই মণ্ডলীতে প্ৰত্যেক বছৰে এটা মহাপ্ৰসাদ মানে বিতৰণ কৰা হয়। আৰু এই মহাপ্ৰসাদ হৈছে আৰু খিচিৰি। এই খিচিৰি সকলোৱে আহি কীৰ্তন কৰাৰ পিছতে গ্ৰহণ কৰে। আৰু আমাৰ এই অনুষ্ঠানটো 1965 চনৰ পৰাই চলি আছে। আৰু ইয়াৰ গুৰি ধৰোঁতাই আছিলে আমাৰ প্ৰয়াত আইনা চাওৰাদেৱ, মুকুন্দৰ চাওনাদেৱ, মুকুন্দ তাঁতী আৰু মহাদেৱ পাণ্ডৱ, তেনেধৰণে বহুতো
মহান ব্যক্তিয়ে আমাৰ এই অনুষ্ঠানটো গঢ়ি তুলিলে আৰু আজি তেওঁলোকৰ সহায়তে আমি আজি এনেধৰণে প্ৰত্যেক বছৰে শ্ৰী শ্ৰী শিৱৰাত্ৰি পাতি আহি আছোঁ আৰু আমি এই মণ্ডলীৰ যোগেদি আমাৰ বাগানখনৰ ভাতৃত্ববোধ তুলি আনিম আৰু আমাৰ সমাজখনক এটি ভাল সমাজ গঢ়িব পাৰোঁ এই চিন্তাৰে আমি প্ৰত্যেক বছৰে এনেধৰণে শিৱৰাত্ৰি পাতি আছোঁ আৰু ভাবিছোঁ ভৱিষ্যতে আমাৰ এই অনুষ্ঠানটো আৰু আগবাঢ়ি যাব ইমানে কৈ স্বপ্ন বক্তব্য ধন্যবাদ।